শান্তি সকলো প্ৰিয় আত্মীয় ভাই ভনীসকল 11 জুলাই 2026 অসমীয়া মুৰলী সাৰলৈ স্বাগতম জনাইছোঁ। আজি প্ৰাতৰ মুৰলীৰ মূল শিক্ষা হৈছে নিজৰ চিন্তা কৰা, আনৰ চিন্তা নকৰিবা, কিয়নো ড্ৰামা নিয়ম অনুসৰি যিয়ে যি কৰে তাৰ ফল লাভ কৰে। শিৱ বাবাই আজি আমাক আত্মসচেতন হৈ জীৱন যাপন কৰিবলৈ শিকাইছে। সাধাৰণতে আমি নিজৰ ভুল চোৱা সলনি আনৰ ভুল বিচাৰিবলৈ বেছি আগ্ৰহী হওঁ। কিন্তু বাবাই কয়, প্ৰথমে নিজকে চোৱা, নিজকে সোধা। আনৰ কাৰ্য ড্ৰামাৰ অংশ। যি যি কৰি আছে তাৰ ফল সেয়া পাবই। আমাৰ কাম হৈছে নিজৰ অৱস্থা উন্নত কৰা। বাবাই আজি ত্ৰিকালদৰ্শী হোৱা কথাও বুজাইছে। ত্ৰিকালদৰ্শী মানে অতীত, বৰ্তমান আৰু ভৱিষ্যত তিনিওটা কালৰ জ্ঞান থকা। এতিয়া আমি জানো যে আমি আত্মা। আমাৰ আচল ঘৰ হৈছে মূল বতন বা শান্তিধাম। তাৰ পৰা আমি এই পৃথিৱীত অভিনয় কৰিবলৈ আহিছোঁ। আমি 84 জন্ম সম্পূৰ্ণ চক্ৰ পাৰ কৰিছোঁ আৰু এতিয়া পুনৰ ঘৰলৈ উভতি যোৱা সময় আহি পাইছেহি। বাবাই ঘনে ঘনে সোঁৱৰাই দিছে, নিজকে আত্মা বুলি অনুভৱ কৰা। এই দেহ অস্থায়ী, কিন্তু আত্মা চিৰন্তন। যেতিয়া আমি দেহে অভিমানত থাকোঁ, তেতিয়া দুখ, ভয়, ক্ৰোধ, ঈৰ্ষা আৰু অশান্তি আহে। কিন্তু আত্ম অভিমানত থাকিলে মন শান্ত থাকে আৰু সকলো পৰিস্থিতিক সঠিকভাৱে চম্ভালিব পাৰি। আজি মুৰলীত শিৱ বাবাই কয়, আমি এই বিশ্ব নাটকৰ মুখ্য অভিনেতা। এই নাটকৰ আৰম্ভণি, মধ্যভাগ আৰু অন্তৰ জ্ঞান এতিয়া আমাৰ ওচৰত আছে। সত্য যুগত সুখ, ত্ৰেতা যুগত সুখ, দ্বাপৰ যুগত ভক্তি আৰু কলি যুগত দুখ। এই সম্পূৰ্ণ চক্ৰ এতিয়া আমি বুজি পাইছোঁ। বাবাই আৰু কয়, এই জ্ঞান পৃথিৱীৰ আন কোনো ঠাইত পোৱা নাযায়। কেৱল শিৱ বাবাইহে আত্মাসকলক এই জ্ঞান দিয়ে। তেওঁ আমাক ৰাজযোগ শিকাইছে, যাতে আমি পবিত্ৰ হৈ পুনৰ নতুন পৃথিৱীৰ অধিকাৰী হ'ব পাৰোঁ। আজি মুৰলীৰ এটা গুৰুত্বপূৰ্ণ শিক্ষা হৈছে শ্ৰীমত অনুসৰি চলা। শিৱ বাবাৰ মতে ঠিকেই পথ। যদি আমি তেওঁৰ আজ্ঞা অনুসৰি চলোঁ, তেন্তে জীৱন সফল হ'ব। তেওঁ কেৱল এটা কথাই কয়, মোক স্মৰণ কৰা। এই স্মৃতি যোগেদি আত্মা পবিত্ৰ হয়। বাবাই আমাক সাৱধান কৰিও কয়, মায়াই বহুত বাধা আনিব। কেতিয়াবা মন অশান্ত হ'ব, কেতিয়াবা আলস্য আহিব, কেতিয়াবা বিকাৰৰ চিন্তা আহিব। কিন্তু এই সকলো সময়ত নিজৰ পৰীক্ষা নিজেই ল'ব লাগিব। নিজকে সুধিব লাগিব, মই এতিয়াও আত্ম অভিমানত আছোঁ নে দেহে অভিমানত? বিশেষকৈ কাম বিকাৰৰ ওপৰত বিজয় লাভ কৰাৰ বাবে বাবাই আমাক যোগ শক্তি দিয়ে। যেতিয়া মন শিৱ বাবাৰ লগত যুক্ত থাকে, তেতিয়া বিকাৰৰ শক্তি কমি যায়। বাবাই আৰু এটা সুন্দৰ উদাহৰণ দিছে, যেনেকৈ এটা সৰু বীজৰ ভিতৰত এটা বিশাল গছ লুকাই থাকে, তেনেকৈ সৰু আত্মাৰ ভিতৰত বহু জন্ম সংস্কাৰ, অভিজ্ঞতা আৰু সম্পূৰ্ণ অভিনয় লুকাই থাকে। আত্মা অতি সূক্ষ্ম, কিন্তু ইয়াৰ শক্তি অপাৰ। আজি বাবাই নিৰ্ভয় হ'বলৈ শিকাইছে। যদি আমি সদায় মনত ৰাখোঁ, মই আত্মা, শিৱ বাবা মোৰ লগত আছে, তেন্তে পৃথিৱীৰ কোনো পৰিস্থিতিয়ে আমাক ভয় খুৱাব নোৱাৰে। ধাৰণাৰ বাবে বাবাই আজি শিক্ষা দিছে, এই সমগ্ৰ বিশ্ব নাটক সাক্ষী হৈ চাব লাগে। কোনো মানুহ বা পৰিস্থিতিক ভয় কৰিব নালাগে। সদায় মনত ৰাখিব লাগে, মই আত্মা। প্ৰতিদিনে নিজৰ পৰীক্ষা ল'ব লাগে, মোৰ কোনো ইন্দ্ৰিয় বিকাৰ অধীন হৈছে নেকি? মই কিমান আত্ম অভিমানী হৈ থাকিব পাৰিছোঁ? এই আত্ম পৰীক্ষাই উন্নতিৰ পথ মুকলি কৰে। আজি বৰদান হৈছে, একমাত্ৰ শিৱ বাবাৰ স্মৃতিত থাকি সত্য সোহাগৰ অভিজ্ঞতা লাভ কৰা। যি আত্মাই কোনো দেহধাৰী ব্যক্তি বা বস্তুৰ ওপৰত আসক্ত নহয়, কেৱল এজন পিতাকে স্মৰণ কৰে, সেই আত্মাই সত্যকাৰ ভাগ্যশালী। আজি শ্লোগান, নিজৰ শ্ৰেষ্ঠ অৱস্থা গঢ়িবলৈ প্ৰথমে অন্তৰ্মুখী হওঁ,
তাৰ পিছত বাহিৰৰ কামত লাগো। অৰ্থাৎ প্ৰথমে নিজৰ মন, চিন্তা আৰু অৱস্থা শক্তিশালী কৰিব লাগে। তাৰ পিছত সেৱা কৰিলে তাৰ ফল বহুগুণে বৃদ্ধি পায়। শেষত অব্যক্ত ইশাৰাত বাবাই কৈছে, যেনেকৈ জুইত পেলোৱা বস্তু নাম, ৰূপ আৰু গুণ সলনি হয়, তেনেকৈ শিৱ বাবাৰ স্মৃতি অগ্নিত থাকিলে আমিও সলনি হওঁ। সাধাৰণ মানুহৰ পৰা ব্ৰাহ্মণ, ব্ৰাহ্মণৰ পৰা ফৰিষ্টা আৰু শেষত দেৱতা হৈ উঠো। এই ৰূপান্তৰ মূল শক্তি হৈছে স্মৃতি যোগ। আহক আমি আজি সকলোৱে এটা দৃঢ় সংকল্প লওঁ। প্ৰতিদিনে আত্ম অভিমানত থাকিম, শিৱ বাবাক স্মৰণ কৰিম, শ্ৰীমত অনুসৰি চলিম আৰু নিজৰ জীৱনক পবিত্ৰ, শান্ত আৰু শক্তিশালী কৰি তুলিম। ওম শান্তি, ওম শান্তি। আপোনালোকে যদি এনেদৰে অসমীয়া মুৰলী সাৰাংশ শুনিব বিচাৰে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এটা লাইক কৰি দিব। ধন্যবাদ।